আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজুমুণ্ডাৰ হত্যাৰ চিবিআই তদন্তৰ দাবী বিধায়ক পদ্মৰ চিবিআই তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ বিধায়ক পদ্মৰ পত্ৰ ছ'চিয়েল মিডিয়াত বিধায়ক পদ্ম হাজৰিকাক হত্যাকাৰী সজোৱাক লৈ প্ৰতিক্ৰিয়া বিধায়ক পদ্মৰ পলাতক বিধায়ক পদ্মক হত্যাকাৰী সজোৱা মানৱ হাজৰিকা 2001 চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিশ্বনাথৰ দুই আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজুমুণ্ডাক গুলীয়াই হত্যা কৰা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে চতিয়াৰ মানৱ হাজৰিকা নামৰ যুৱকগৰাকীয়ে অনা অভিযোগক আজি এক সংবাদমেল যোগে খণ্ডন কৰে বিধায়ক পদ্ম হাজৰিকাই ছ'চিয়েল মিডিয়া যোগে মানৱ হাজৰিকাই তোলা এই অভিযোগক খণ্ডন কৰি বিধায়কগৰাকীয়ে কয় মানৱ হাজৰিকাই এক পৰিকল্পিত আৰু ৰাজনৈতিক উদ্দেশ্যৰে এই অভিযোগ উত্থাপন কৰিছে কাৰ শ্ৰুতলিপিত এই অভিযোগ আনিছে তাৰ এক উচিত তদন্ত হ'ব লাগে বুলি মন্তব্য কৰি বিধায়ক পদ্মই কয় এই সন্দৰ্ভত মই চিবিআই তদন্ত বিচাৰি আজি অসমৰ মুখ্যমন্ত্ৰীলৈ লিখিত আবেদন জনাইছোঁ চিবিআই তদন্ত হ'লে এই হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগতে প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে মোৰ বিৰুদ্ধে কৰি অহা কুৎসা ফাদিল হ'ব এইগৰাকী মানৱ হাজৰিকাই মোৰ বিৰুদ্ধে 2016 আৰু 2021 চনৰ নিৰ্বাচনতো কংগ্ৰেছ দলৰ হৈ অপপ্ৰচাৰত নামি পৰিছিল যদিও সেয়া সকলো বিফল হ'ল সমষ্টিটোত মোৰ জনপ্ৰিয়তা হ্ৰাস কৰিবলৈ বিচৰা এই মানৱ হাজৰিকা সম্প্ৰতি আৰক্ষীৰ ভয়ত পলাই ফুৰা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই নদুৱাৰ পৰা পানশংকৰ ফিৰ ৰিপৰ্ট ডিজিটেল এছএম লাইভ যোৱা 10 মাৰ্চ তাৰিখে এজন যুৱকে মোৰ সম্পৰ্কত 2001 চনত নিৰ্বাচনৰ আগমুহূৰ্তত বিশ্বনাথ চাৰিআলি চাদাৰু অঞ্চলত দুজন যুৱকৰ এক হত্যাকাণ্ড সংঘটিত হোৱাটো সকলোৱে জানে আৰু সেই সময়ত কেনেধৰণে নিৰ্বাচনৰ আগমুহূৰ্তত হৈছিল আৰু তাৰ লগে লগেই কংগ্ৰেছ চৰকাৰ হৈছিল 15 বছৰ চৰকাৰ আছিল আৰু 1 চনত সংঘটিত হোৱা ঘটনাটো আজি 26 চনত নিৰ্বাচনৰ আগত মোৰ নাম সাঙুৰি পেলাই যিটো এক তেওঁ ফেচবুক লাইভ দিছিলে আৰু সেই বক্তব্য কেনেকুৱা ধৰণে দিছিলে সেই কথাও সকলোৱে জানে আৰু ময়ো এক ফেচবুক লাইভৰ জৰিয়তে মোৰ স্থিতিটো স্পষ্ট কৰি দিছিলোঁ বা সেই কথা সম্পৰ্কত মোৰ বক্তব্য দিছিলোঁ কিন্তু তাৰ পিছত মই দেখা পাইছোঁ যে কিছু মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ খুবেই চেষ্টা কৰা এক পৰিকল্পিত ষড়যন্ত্ৰৰে আগবাঢ়িছে আৰু যোৱাকালি আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতিয়ে তেওঁ এটা তদন্ত হোৱাটো বিচাৰিছে যে যিহেতু এগৰাকী শাসকীয় দলৰ বিধায়কৰ সম্পৰ্কত আহিছে কথাটো এটা তদন্ত হোৱাটো আমাৰ চৰকাৰলৈ আহ্বান জনাইছে আৰু ময়ো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে যিহেতু এই বিষয়টো লৈ এটা ৰাজনৈতিককৰণ বা এটা মহল অনবৰতে লাগি আছে এই বিষয়টোত মোক জড়িত কৰি মোৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে এক অহৰহ চেষ্টা কৰি আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ এই পত্ৰৰ জৰিয়তে যে তেখেতে চৰকাৰী যিকোনো তদন্তকাৰী সংস্থা ইনক্লুডিং চিবিআই জৰিয়তে তদন্ত কৰাৰ ব্যৱস্থা কৰক আৰু এই তদন্ত প্ৰক্ৰিয়াত মই সম্পূৰ্ণ সহযোগিতা আগবঢ়াম আৰু এই তদন্তৰ জৰিয়তে এই বস্তুটো মানুহৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব বিচৰা এই পৰিৱেশটো নোহোৱা হওক আৰু প্ৰকৃত হত্যাকাণ্ডটোনো কেনেকৈ সংঘটিত হৈছিল কোন জড়িত হৈছিল যদিও 15 বছৰীয়া শাসনৰ কালত কংগ্ৰেছে কি ব্যৱস্থা ল'লে মানুহৰ সন্দেহ যিহেতু আছে গতিকে আমাৰ চৰকাৰে ৰাইজৰ আস্থাৰ চৰকাৰখনে এই বিষয়টো এটা ৰাইজক আশ্বস্ত কৰিব পৰাকৈ এই তদন্তৰ জৰিয়তে ব্যৱস্থা ল'বলৈ মই আহ্বান জনাইছোঁ কাৰণ এই বিষয়টো ৰাজনৈতিককৰণ হৈছে কি হৈছে মই পত্ৰৰ জৰিয়তে মোৰ মনৰ অনুভৱখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰকাশ কৰিছোঁ গতিকে মই বিচাৰোঁ যে কোনেও এই ঘটনাটো লৈ পেলাই যিহেতু অনবৰতে
এটা ৰাজনীতি চলি আছে আৰু তাৰ যিখিনিয়ে সহযোগিতা কৰিছে আমি যদি নাম চামবিলাক চাওঁ তেতিয়াহ'লে কংগ্ৰেছ দলৰ বিষয়ববীয়াই তাত জড়িত হোৱা দেখা পোৱা যায়। গতিকে নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে যিহেতু মোৰ বিপৰীতে কোনো ধৰণৰ তেওঁলোকে নিৰ্বাচনক লৈ পেলাই কৰিব পৰা নাই, গতিকে পৰিকল্পিত ষড়যন্ত্ৰৰে নিৰ্বাচনত মোৰ ভাৱমূৰ্তি ম্লান কৰি তেওঁলোকৰ সপক্ষে ভোট নিয়াৰ ষড়যন্ত্ৰ বুলি মই অনুভৱ কৰোঁ আৰু সেইকাৰণেই মই সোনকালে এই বিষয়টি তদন্তৰ ব্যৱস্থা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এই পত্ৰৰ জৰিয়তে আবেদন জনালোঁ। ইতিমধ্যে আপুনি থানাত গোচৰো কৰিছে।